নেলাগে বোপাই, আমি চহৰলৈ নাযাওঁ। আমি গাঁৱতেই ঠিকে আছোঁ। গাঁওখনৰ নিচিনা জানো চহৰখন হ'ব পাৰে? দেউতা, তোমালোকে কথাবোৰ বুজি পোৱা নাই। তোমালোকক গাঁৱত থৈ আমি চহৰত কেনেকৈ থাকোনো? তোমালোকে চহৰলৈ যাবলৈ কিয় ইমান টান পাইছা? হেৰৌ বোপাই, চহৰত মানুহবোৰ এৰালীয়া গৰুৰ নিচিনা ভিতৰতেই সোমাই থাকে। আমি আৰু তেনেকৈ একেটা ৰুমতে ভিতৰতে গোটেই দিনটো সোমাই থাকিব নোৱাৰো নহয়। দেউতা, তুমি কথাবোৰ যেনেকৈ ভাবিছা তেনেকুৱা নহয়। তুমি চহৰত থাকি পোৱা নাই কাৰণেহে তেনেকৈ কৈছা। তুমি যেতিয়া চহৰত থকা অভ্যাস কৰিবা তেতিয়া তুমিও সকলোবোৰ এডজাষ্ট কৰি ল'ব পাৰিবা। মা, তুমি কি চাই আছা? দেউতাক বুজোৱাচোন কথাবোৰ। দেউতাৰে যি কৈছে ঠিকেই কৈছে। তুমিও তাৰমানে একেই। তোমালোকক ইয়াত থৈনো আমি চহৰত কেনেকৈ থাকোঁ কোৱাচোন? তোমালোকেনো আমাৰ লগত গ'লে কি হয়? তহঁতে আমাৰ কথা চিন্তা কৰিব নালাগে। আমি ইয়াত ভালেই আছোঁ। তহঁতে বোৱাৰীহঁতক লৈ ভালেই থাক যা। তোমালোকে যে কি সৰু ল'ৰা ছোৱালীৰ দৰে কথা কৈছা নহয়। তোমাৰ আমি চহৰত থাকোঁ, তোমালোকে এতিয়া গাঁৱত থাকা। তোমালোকৰ সাধাৰণ জ্বৰ চৰ্দি কাহ এটা হ'লেই আমি খবৰ পালে সাউতকৈ চহৰৰ পৰা গাঁৱলৈ আহিব লাগে। তাতকৈ ভাল তোমালোকে আমাৰ লগতে থাকা। তেতিয়া চহৰত আমি তোমালোকক ভাল ভাল ডক্তৰক দেখাব পাৰিম আৰু আমাৰ লগত তোমালোকক ভাল ভাল খাদ্য খুৱাব পাৰিম, ভাল ভাল কাপোৰ পিন্ধিব পাৰিবা। চহৰত যে কিমান সুবিধা আছে। মা, ভাইটিয়ে ঠিকেই কৈছে। আমি হৈছে চাকৰি কৰা মানুহ। বুলিলে আহিব নোৱাৰোঁ নহয় ঘপককৈ। আমাৰ লগত থাকিলে ঘপককৈ কিবা এটা কৰিব পাৰিম। ইমান দূৰলৈ অহাটো সম্ভৱ নহয় নহয়। হেৰা, কি কৰা যায় বাৰু এতিয়া? ইহঁত দুটাই দেখোন বৰকৈ জোৰ কৰিছে। সিহঁতে জোৰ কৰিছে হয়, কিন্তু বোৱাৰীহঁতেতো আমি গ'লে বেয়াও পাব পাৰে। তাতে আকৌ আজিকালি চহৰত থকা বোৱাৰী। আমি হৈছোঁ গাঁৱৰ বুঢ়া বুঢ়ী মানুহ। বুঢ়া বুঢ়ী মানুহৰ লগত ডেকা গাভৰু মানুহ থাকিবলৈ অকণমান অশান্তি পায়। সিহঁতৰ লগত আমাৰ ড্ৰেছ পোছাক নিমিলে। আমি গ'লে বোৱাৰীহঁতে অশান্তিহে পাব। একো অশান্তি নাপায় মা। কিয় অশান্তি পাব? আমাৰ মা দেউতাক সিহঁতে চাব লগা হ'লে অশান্তি পালে হ'ব নেকি? মা, তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। আমি আছোঁ নহয়, আমি সিহঁতক বুজাই দিম। আমি নাযাওঁ দে, তহঁতে বেয়া নাপাবি। ইয়াত এতিয়া গৰু গাইবোৰো আছে। আকৌ এইবোৰ ঘৰ দুৱাৰ এৰি গ'লে কি হ'ব? মানুহ নহ'লে ঘৰ দুৱাৰবোৰ একেবাৰে উৰলি যাব দেখোন। মা, গৰু গাইবোৰ বিক্ৰী কৰি দিয়া। আৰু আমি চহৰত দুটাই দুখন ঘৰ সাজিলোৱেই। আৰু গাঁৱততো আমি এইখন ঘৰত এনেও নাহোঁ। গতিকে গাঁৱৰ মাটিখিনি বিক্ৰী কৰিয়ে দিওঁ নেকি? বাৰু, তহঁতৰ লগত আমি যাম বাৰু। কিন্তু আমি ডাঙৰ বাবা তহঁতৰ ঘৰত থাকিম নে সৰু বাবাৰ ঘৰত থাকিম? তুমি আমাৰ ঘৰত থাকিবা আৰু মা ভাইটিহঁতৰ ঘৰত থাকিব। কি? আমি এই বুঢ়া কালত ইজনে সিজনক এৰি কেনেকৈ থাকোঁ? ইফালে দেউতাৰে হৈছে কাহ কফ থকা মানুহ। দেউতাৰক এই গৰম পানী, এই পিঠি মালিচ কৰা, এইবোৰ কৰি থাকোঁ। মই নহ'লে দেউতাৰক কোনে এইবোৰ কৰিব? কোনে আউল ধৰিব দেউতাৰক? তুমি একো চিন্তা কৰিব নালাগে মা। বোৱাৰী আছে নহয়, বোৱাৰীয়ে আউল ধৰিব আকৌ। তহঁতেনো আকৌ এইবোৰ কি খেল খেলিছ? আমি য'ত থাকোঁ দুয়োটাই একেলগে থাকিম আকৌ। নহয় দেউতা, তোমালোকে কথাবোৰ বুজি পোৱা নাই। এজন হ'লে বোৱাৰীহঁতেও আউল মাৰি ভাল পাব, কিন্তু দুইজন একেখন ঘৰতে থাকিলে দুজন মানুহ বোৱাৰীহঁতে আউল মাৰিবলৈ অসুবিধাও পাব পাৰে। সেইকাৰণেহে কৈছোঁ। আৰু আমি বহুত দূৰত দূৰত নাথাকোঁ নহয়, অলপহে বাট, ওচৰা ওচৰিকেই থাকোঁ দেখোন। জানো আৰু তহঁতে কি কৰিব খুজিছ এইখন। যোৱা যোৱা, তোমালোকে বেছি দেৰি কৰিব নালাগে। এনেকৈ বহি থাকিলে আমাৰো দেৰি হ'ব ঘৰ পাওঁতে। তোমালোকে সোনকালে কাপোৰ কানি বান্ধা আৰু আজিয়ে যাব লাগিব আমাৰ লগত। এই মাৰে কি কয় সুধি ল ভালদৰে। মাৰে যায় যদিহে মই যাম, নগ'লে মই নাযাওঁ। মাৰ কথা বাদ দিয়া দেউতা, তুমি ওলালে মা এনেই যাব। যোৱা, তোমালোকে আমাৰ ঘৰলৈ গ'লে আৰু গাঁৱলৈ ঘূৰি আহিবলৈ মন নাযাব। বোৱাৰীকেইজনীও তোমাৰ বহুত ভাল। বোৱাৰীহঁতৰ মৰম পালে গাঁৱলৈ কেতিয়াও ঘূৰি নাহোঁ বুলি ক'বা। যোৱা যোৱা, ৰৈ থাকিব নালাগে, সোনকালে কাপোৰ কানি বান্ধা। হেৰা, উপায় নাই আৰু দিয়া, ওলোৱা গৈ যোৱা। মোৰ হ'লে চহৰলৈ যাবলৈ অকণো ইচ্ছা নাছিল দেই। আপুনি কোৱাৰ কাৰণেহে মই মান্তি হৈছোঁ। এই হওক দিয়া, সিহঁতৰটোৱে হওক বাৰু। সিহঁত দুটাই ইমান জোৰ কৰিছে, কেনেকৈনো নাযাওঁ বুলি কওঁ। যোৱা যোৱা, সোনকাল কৰা, নহ'লে ঘৰ পাওঁতে আকৌ দেৰি হ'বগৈ। এসপ্তাহৰ পিছৰ কথা। বুঢ়াটোৱে বাটত কি খাইছে, কেনেকৈ বা আছে? বোৱাৰীজনীয়ে বা কি কৰিছে? মোৰ দৰে তেওঁকো অত্যাচাৰ কৰা নাইতো। মই তেওঁক কিমান ক'লোঁ নাহোঁ বুলি। বুঢ়াটোৱে আকৌ পুতেকহঁতৰ মিঠা মিঠা কথা শুনি ৰ'বই নোৱাৰিলে, চহৰলৈ আহিছিল। এতিয়া এয়া গতি মোৰ। মা, ঘৰখনত ইমান কাম পৰি আছে, আপুনি আহি ৰুমত সোমাই আছেহি। কামবোৰ কোনে কৰিব? আপোনাক মই তেতিয়াই ক'লোঁ কাপোৰখিনি ধুবলৈ, এতিয়ালৈকে কাপোৰ ধোৱা নাই। অত্তসোপা কাপোৰ পৰি আছে, ইমানগাল বাচন দম খাই আছে। এইবোৰ কিমান সময়ত ধুব বাৰু? বোৱাৰীও, আজি মোৰ গাটো ভাল নহয়, সেইকাৰণেহে এনেকৈ বহি আছোঁ। এনেকৈ শুই বহি থাকিলেতো গা বেয়া হ'বই। কাম বন কৰি থাকিলেহে গাটো ঠিকে থাকিব। খোৱা বোৱাটো হ'লে ঠিকেই আছে, তেতিয়া গা বেয়া নহয়। 3 সাঁজকে খাব পাৰে। ভাল আপদবোৰ চপালেহি দেই মানুহটোৱে মোৰ টেটুত এইবোৰ। বোৱাৰীও, হ'ব দিয়া, মোৰ গা বেয়া হ'লেও মই ঘৰৰ গোটেই কামবোৰ কৰিম। মই এতিয়া তোমাৰ কাৰণে আপদহে হ'লোঁ ন?
আপদ বুলি কওঁতে গাত লাগিছে। আপদ নহয় বা কি? আজিৰ পৰা মই ঘৰৰ কাম কৰা মানুহজনীক খেদি দিম। তাই আৰু আহিব নালাগে। এই ঘৰৰ সকলোবোৰ কাম আপুনি কৰিব লাগিব। বহি থাকিলে খাবলৈ নাপায় নহয়। বোৱাৰী, তুমি মোক কিয় ইমান বেয়াকৈ কৈছা বাৰু? তুমি কিয় ইমান মোক খং কৰিছা? কান্দি দেখুৱাবলৈ আহিছে। কান্দি দেখুৱালেই ভাত নিমিলে। চহৰত এসাঁজ ভাতৰ দাম কিমান জানে আপুনি? আৰু এটা কথা শুনক, মই যে এইবোৰ কথা কৈছো, এইবোৰ কথা যাতে পুতেকৰ কাণত নপৰে। যদি কেনেবাকৈ পুতেকে শুনিব লাগে, তেনেহ'লে চাব কিন্তু আপোনাৰ কথা বেয়া হ'ব। মই আপোনাক বিষ খুৱাই মাৰিম। বুঢ়ী কানন, মই কিমান কৈছিলো বুঢ়াক ইয়ালৈ নাহো বুলি। তেওঁ মোৰ কথা নুশুনি পেলাই মোক পুতেকৰ ঘৰলৈ লৈ আহিছিল। এতিয়া মোৰ শান্তি নোহোৱা হৈছে। এতিয়া পাইছে মজাটো। কিহে পাইছিল চহৰলৈ আহিবলৈ? ভাবিছিল চাগে নহয় পুতেকৰ ঘৰত আহি শান্তিৰে খাব পাৰিম বুলি। এতিয়া কেনেকুৱা লাগিছে? গাঁৱত শান্তিৰে খাই ভাল লগা নাছিল, চহৰত শান্তিৰে খাম বুলি আহিছিল। এতিয়া কেনেকুৱা লাগিছে? যাওক, বোৱাৰী মেখেলা খচি খাওঁগৈ এতিয়া। এইবোৰকে খাদি আহিছিলো মোৰ কপালখনত। বৰমা, কান্দি নাথাকিব, মনে মনে থাকক। পুতেক আহি পালে সকলোবোৰ কথা লগাই দিব আপুনি। এইবোৰ কথা লগাই দিব লাগিলে বোৱাৰীয়ে মোক মাৰি পেলাব। আপুনি ভয় কৰি থাকিলে আপোনাৰ আৰু বিপদ হ'ব। আপুনি একো কৰিব নালাগে, ইয়াতে মনে মনে বহি থাকক। দম দিলে বুলি ভয় খাই কাম কৰিবগৈ নালাগে। আপোনাৰ ভাগৰ কামখিনি মই কৰি দিম। যদি বোৱাৰীয়ে গম পায়, নাপায় দিয়ক, আৰু পালেও পাওক। গম পাই যদি মোক কিবা কয়, মই দাদাক সকলোবোৰ কৈ দিব পাৰিম। মোৰ লগতে তই আকৌ মিছাতে কিয় গালি শুনিব লাগে? নেলাগে দে, ময়ে কাম কৰিম। মোৰ ভাগৰ কামখিনি ময়ে কৰিম, তই কৰিব নেলাগে। যি ভাল দেখে কৰক। মই আপোনালৈ বেয়া লাগিহে কৈছিলোঁ। নিজৰ বোৱাৰীজনীয়ে বেয়া নেলাগে, শাহুৱেকৰ কাম পাইছে। তই মোৰ পৰ হৈও যে মোৰ বাবে ইমানখিনি চিন্তা কৰিছ। হ'ব দে, মই লাহে ধীৰে সকলোবোৰ কৰি পেলাম। হ'ব দিয়ক নহ'লে, মই পাকঘৰতেই লাগোগৈ। আপুনি কালিৰ পৰা একোৱে খোৱা নাই হ'বলা দেখোন। মই আপোনাৰ কাৰণে কিবা এটা বনাম ৰ'ব। নেলাগে নেলাগে, মোৰ কাৰণে অকলশৰীয়াকৈ একো নবনাবা। বোৱাৰীয়ে গম পালে তোমাক কামৰ পৰা খেদি দিব। মই কাম কৰা মানুহ, মোৰ কাম কৰা জেগাৰ কোনো অভাৱ নাই। ইয়াত কাম নকৰিহে পাৰিছোঁ মই। যা যা, তই পাকঘৰত লাগগৈ, নহ'লে তোকো গালি পাৰিব। কবিতা, কবিতা চাওঁ এইফালে আহাচোন। আকাশ, তুমি যাবলৈ ওলালাই? কবিতা, মই ওলালো। তুমি কাম এটা কৰিবা, দেউতাক ঔষধ পাতিব সময়মতে দিবা। হ'ব দিয়া দিম। তুমি মোক ইমান বেয়া বুলি ভাবিছানে? নহয় তুমি কামত ব্যস্ত হৈ থাকোঁতে পাহৰিবা বুলিহে মনত পেলাই দি থৈ গৈছোঁ। তুমি যে মোৰ দেউতাক তোমাৰ দেউতা বুলি ভাবা, মই সেই কথাটো জানো। হ'ব দিয়া, মই আহিছোঁ। কিবা প্ৰয়োজন হ'লে মোক ফোন কৰি দিবা। ঠিক আছে, যোৱা। বুঢ়া বাপেকটোক আনি মূৰ্তিটোত ওলমাইছেহি। মই তাক বহুৱাই বহুৱাই খুৱাম। দৰকাৰ পৰিছে মোৰ, গম পাব নহয় এতিয়া। টাউনীয়া ভাত খায়, টাউনীয়া ভাত খুৱাই দিম নহয় এতিয়া, গম পাব। গাঁৱৰ মাটিখিনি বিক্ৰী কৰোঁ বুলি কওঁতেও বিক্ৰী কৰিব নিদিলে। এতিয়া তাক মই বহুৱাই বহুৱাই খুৱাম। এনেকুৱা কষ্ট দিম, এনেকুৱা কামৰ প্ৰেছাৰ দিম, বোৱাই দুদিনৰ পিছত নিজে নিজেই গুচি যাবগৈ লাগিব। ভগৱান, কি যে কাহে ধৰিছে। বুঢ়ীজনী যদি লগত থাকিল হয়, এতিয়া গৰম পানী অকণমান দিব পাৰিলে হয়। বুঢ়ীজনীও লগত নাথাকে। ঐ বুঢ়া, ইয়াত যে এনেকৈ কাহি কাহি শুই আছহি, কামবোৰ কিমান সময়ত কৰিবি? ঘৰবোৰ মুচিব লাগে দেখা নাই? কিয় শুই আছহি? উঠি আহ। বোৱাৰী, ঘৰ ময়ে মুচিব লাগিব। ঘৰ মোচাটো মাইকী মানুহৰহে কাম। আপুনি নমচিলে কোনে মুচিব? আৰু কোন আছে এইখন ঘৰত? মই অকলে অকলে কিমান কাম কৰিম আৰু? কাম কৰি কৰি ভাগৰি গৈছোগৈ। মোক তাৰমানে ল'ৰাই গাঁৱৰ পৰা চহৰলৈ ঘৰ মুচিবলৈহে আনিছিল। আকৌ কাম কৰিব লাগিব। কাম নকৰিলে মানুহে খাবলৈ পায় নেকি? এইখন আপোনালোকৰ গাঁৱৰ নহয়, এইখন চহৰ। ইয়াত কাম নকৰিলে ক'তো একো খাবলৈ নাপায়। আপোনাৰ ল'ৰাৰ টকা গছত লগা নাই নহয়, যাওক কামত লাগকগৈ। আৰু এটা কথা শুনক, মই যে আপোনাক কাম কৰিবলৈ কৈছোঁ, এইবোৰ কথা যাতে পুতেকৰ কাণত নপৰে। কেনেবাকৈ যদি পুতেকে শুনে, চাব কিন্তু মই আপোনাক মাৰি পেলাম। উঠি আহক, এনেকৈ শুই বহি থাকিলে ভাত নিমিলে। আৰু কামবোৰ কৰি হোৱাৰ পিছত বজাৰলৈ যাব লাগিব। হে ভগৱান, এইবোৰ তুমি কি দেখাইছা? মই একো ধৰিব পৰা নাই। গাঁৱতেই ঠিকে আছিলোঁ, চহৰলৈ আহি মহা বিপদত পৰিলোহি। বুঢ়ীজনী বা কি কৰিছে, কি খাইছে, মোৰ দৰে বিলাই হৈছে নেকি ঠিক নাই আৰু। কোনো দিনাখনে নকৰা কাম কৰিবলৈ বাচিছে বোৱাৰীয়ে। মতা মানুহে জানো ঘৰ মোচে? হায় বিধি, কি সাধি আহিলোঁ এইখন কপালত। বৰমা, কান্দি থাকিব নালাগে। আহক, মই আপোনাৰ কাৰণে ৰুটি বনাইছোঁ। মই নেখাওঁ দিয়া। কিয় নাখাব? খাবই লাগিব। আজি 2 দিন হ'ল আপুনি একো খোৱা নাই। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে আপোনাৰ বেমাৰ হ'ব। বেমাৰ হ'লে আপোনাক কোনে চাব? বোৱাৰীয়ে চাব বুলি ভাবিছে নেকি? নাখাওঁ দে। মই যদি কেনেবাকৈ খাই থকা বোৱাৰীয়ে দেখা পায়, তেনেহ'লে বোৱাৰীয়ে মোক আকৌ মাৰিব। বৰমা, আপুনি ভয় কৰিব নালাগে।
বোৱাৰী এতিয়া ঘৰত নাই। বোৱাৰী নাথাকোঁতে আপুনি পটককৈ খাই লওকহি। বোৱাৰী নাই? ক'লৈ গৈছেনো? কাইলৈ বিয়া এখন আছে হেনো। আজি বিউটি পাৰ্লাৰলৈ গৈছে। হয় নেকি? ব'ল তেনেহ'লে বোৱাৰী নাথাকোঁতেই খাওঁতকৈ খাই লওঁগৈ। বৰ ভোক লাগিছে। ভোকত মাত দিবলৈ মন যোৱা নাই। আহক আহক, সোনকালে আহক। বোৱাৰী ঘৰত নাথাকোঁতেই মনে মনে খাই লওঁগৈ। বৰমা বহকচোন, মই আপোনাৰ কাৰণে খাবলৈ লৈ আহোঁ। ঐ কি ক'লি তই? তই বুঢ়ীজনীক কি খাবলৈ দিছ? বাইদেউ, বৰমাই আজি 2 দিন হ'ল একোৱেই খোৱা নাই। তেওঁক মোৰ ভাগৰ ৰুটিখনকে খাবলৈ দিওঁ বুলি ভাবিছোঁ। কি ক'লি তই? তোৰ ইমান সাহস? বাইদেউ, এইটো সাহসৰ কথা নহয়। বৰমাই আজি 2 দিন ধৰি লঘোণে ভোকোনে আছে। তেওঁ ভোকত বহুত কষ্ট পাইছে। তেওঁ যদি এনেকৈ নোখোৱা নোবোৱাকৈ থাকে বেমাৰ হ'ব তেওঁৰ, আৰু আপোনালোকক পাপে চুব। ঐ তোৰ মুখখন বৰ বাঢ়িছে। চাকৰৰ দৰে থাকিবি। সঁচা কথা ক'লে মুখ বহা বুলি নকয়। তোক মই কামত ৰখা যেন পাইছ হা? তোক মই কামৰ পৰা বাহিৰ কৰি দিম। ঐ বুঢ়ী, তোৰ ভোক লাগিছে হা? তোৰ খাবলৈ মন গৈ আছে। ৰহটো খুৱাই আছোঁ আজি। মোৰ ভোক লগা নাইও বোৱাৰী। মই খাবলৈ বিচৰা নাছিলোঁ। তাই জোৰ কৰাৰ কাৰণেহে আহিছিলোঁ। বাইদেউ, আপোনাৰ বহুত হৈছে। আপুনি মালিকনী বুলিহে সহ্য কৰি আছোঁ, কিন্তু আজি দাদা আহিলে সকলোবোৰ কথা লগাই দিম আপোনাৰ। বাহ, চাকৰণী হৈ তোৰ ইমান সাহস হা? মোৰ কথা লগাও তই? তোক যদি মই আজিয়ে কামৰ পৰা উলিয়াই দিওঁ, তই ক'ত কি কৰি খাবি হা? মোৰ কাম কৰা জেগা অভাৱ হৈ থকা নাই। আপোনাৰ ঘৰত কাম নকৰিলেও মই খাব পাৰোঁ। মই বহুত মানুহৰ ঘৰত কাম কৰিছোঁ, কিন্তু আপোনাৰ দৰে মানুহ মই ক'তো দেখা নাই। আপুনি কেনেকুৱা মানুহ মই ভালদৰে চিনি পাইছোঁ। ঐ হ'ব, মনে মনে থাক। এইবোৰ কথা যদি কেনেবাকৈ দাদাই শুনা পায়, চাবি কিন্তু তোক মই শুনাই নেৰিম। ঐ বুঢ়ী, কি চাই আছ? যা ইয়াৰ পৰা যা। বাইদেউ নেপায় কিন্তু, বৰমা বহুত ভোকত আছিল। তেওঁক যদি কিবা এটা খাব দিলে হয়, তেওঁ শান্তি পালে হয় মনটো। এতিয়া তেওঁ বহুত কষ্ট পাইছে। নেপায় দেই, এনেকুৱা কৰিবলৈ নেপায়। কেনেকুৱা কৰিব লাগে সেইবোৰ তই মোক শিকাব নালাগে। যা তই তোৰ কাম কৰগৈ। আইও, ল'ৰা ঘৰলৈ আহি এতিয়া এয়া বিলাই। ঘৰ সাৰিব লগা হৈছে, ঘৰ মুচিব লগা হৈছে। বুঢ়ীজনী বা তাত কি বিলাই হৈছে ঠিক নাই আৰু। অহাৰ পৰাই বুঢ়ীজনী খবৰ খাতি এটা পোৱা নাই। বুঢ়ীজনী বা কেনেকৈ আছে, কি কথা কি বতৰা, একো এটা খবৰ খাতি নাই ঐ। এই বুঢ়াটোৱে মোৰ মূৰটো গৰম কৰি পেলাইছে অ। এইকেইটা ৰুম সাৰোঁতে ইমান সময় লাগিছে। বোৱাৰী হৈছে আৰু ৰবা, মোৰ গাটো বেয়া যে লাহে লাহে সাৰি আছোঁ। বোৱাৰী, মোক কিবা এটা খাবলৈ দিবা নেকি? ভোকো লাগিছে, ইফালে ঔষধ খাবলৈও আছে। কেৱল খালি খাওঁ 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 কৰি থাকিলে খাবলৈ নাপায় নহয়। কাম কৰিব লাগিব। সোনকালে কামখিনি কৰি আজৰি মাৰক আৰু বজাৰলৈ যাব লাগিব। বোৱাৰী, মইনো কেনেকৈ বজাৰলৈ যাওঁ? হাত ভৰিকেইটা দেখোন থৰ থৰকৈ কঁপি আছে। খোজকাঢ়ি যোৱাটোৱেই অসুবিধা হ'ব। বজাৰলৈ নগ'লে খাবলৈ ক'ৰ পৰা পাব? মই সেইবোৰ একো নাজানো। আপোনাক খালি বজাৰলৈ যাবলৈ দিছোঁ, বজাৰলৈ যাওকহি। হ'ব দিয়া, তুমি কৈছা যেতিয়া যাম আৰু, উপায়তো নাই। এইবোৰৰ পৰা মোৰ শান্তি নোহোৱা হৈছে। নমৰাও হ'ল, নিজিয়াও হ'ল। ভাল এইবোৰক আনি মোৰ পেটত ওলমাই দিলেহি দেই। হে ঈশ্বৰ, এইবোৰ কি শুনিছোঁ? বোৱাৰীয়ে মই মৰাটোৱেই কামনা কৰি আছে। সোনকালে মাৰি লৈ যোৱা। এইবোৰ জমৰ যন্ত্ৰণাত আৰু থাকিবলৈ ইচ্ছা নাই প্ৰভু। সোনকালে মাৰি লৈ যোৱা। বোৱাৰীক মই কৈছিলোঁৱে মই বজাৰলৈ যাব নোৱাৰিম। এতিয়া এয়াহে, খোজেই কাঢ়িব পৰা নাই। ভৰিকেইখন থৰ থৰকৈ কঁপিছে। তাই আকৌ ক'লে যিকোনো কথা এটা নুবুজে নহয়। এতিয়া মই ঘৰলৈ কেনেকৈ যাওঁ বাৰু? ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই, মূৰটো বৰ ঘূৰাইছে। দেউতা ইয়াত বহি আছেহি যে। দেউতা? অঁ সৰু বোপা, তই মোক ধৰিব পাৰিলি? কিয় নোৱাৰিম দেউতা, তুমি ইয়াত কিয় বহি আছাহি? বোৱাৰীয়ে বজাৰ কৰিবলৈ পঠিয়াইছিলোঁ। গাটো বেয়া লাগিছে, মূৰটো ঘূৰাই আছে, সেইকাৰণে এইখিনিতে অলপ বহি লৈছোঁ। কেনেকৈ যাওঁ ভাবি আছোঁ। মই তোমাক থৈ আহিমগৈ দাদাহঁতৰ ঘৰত, বোলা। মাৰৰ কি খবৰ? অহাৰ পৰা মাৰক আজিলৈকে লগেই পোৱা নাই, একো খবৰ খাতিও পোৱা নাই। মাৰ খবৰ ভালেই দিয়া। সৰু বোপাই চাগে মাকক ভালদৰেই ৰাখিছে, তাৰ কথাতেই গম পোৱা গৈছে। ডাঙৰ বাবাহে মোক এইবোৰ কথা ইয়াৰ আগত নকওঁৱে দে। দেউতা কি ভাবি আছা? ব'লা তোমাক থৈ আহোঁগৈ, ব'ল। কবিতা, কবিতা চাওঁ এইফালে আহাচোন। কি হ'লনো? কিয় ইমানকৈ চিঞৰি মাতিছা? কবিতা, তুমি আজি দেউতাক কিয় বজাৰলৈ পঠিয়াইছিলা? দেউতাক বজাৰলৈ পঠিয়ালো? কেতিয়া পঠিয়ালো? মিছা কথা নকবা কবিতা। ভাইটিয়ে দেউতাক বজাৰত পাই আমাৰ গেটৰ সন্মুখত থৈ গৈছেহি। তুমি দেউতাক কিয় বজাৰলৈ পঠিয়াইছিলা? মই তোমাক বাৰে বাৰে কৈছোঁ নে নাই? দেউতাৰ গা বেয়া, তুমি দেউতাক কাম বন নাপাচিবা আৰু সময়মতে ঔষধ পাতিবোৰ যোগাৰ দিবা। তুমি কিয় সেইখিনি কাম কৰা নাই? আৰু দেউতাক কিয় বজাৰলৈ পঠিয়াইছিলা? পঠিয়াইছিলোঁ। দেউতাক বজাৰলৈ নপঠিয়াই কি মই বজাৰলৈ যাম নেকি? প্ৰয়োজন হ'লে তুমি যাব লাগিব। কি? মই বজাৰলৈ যাম? মই কি এইখন ঘৰৰ কাম কৰা মানুহ নেকি? মোৰ দেউতাক কি তুমি এইখন ঘৰৰ কাম কৰা মানুহ বুলি ভাবিছা নেকি? আজি যদি মোৰ দেউতাৰ ঠাইত তোমাৰ দেউতা হ'ল হয়, তুমি এনেকুৱা কৰিব পাৰিলা হয়নে? চাবা, আজিৰ পৰা যদি মোৰ দেউতাক তুমি কিবা কাম পাছা বুলি মই শুনা পাওঁ, তোমাৰ কিন্তু কথা বেয়া হ'ব, মই কৈ দিছোঁ। এই বুঢ়াটোৰ কাৰণে আজি মই গালি শুনিবলগীয়া হৈছে। বুঢ়াক মই চাই ল'ম।
বুঢ়ীজনী ভালে থকা বুলি শুনি মনটো অকণমান ভাল লাগিছে। ময়ো ডাঙৰ বাবাক কৈ সৰু বাবা ঘৰলৈকে যাওঁগৈ নেকি বাৰু। ইফালে ডাঙৰ বাবাক একো ক'বও নোৱাৰোঁ, বোৱাৰীয়ে যে মোৰ লগত এইবোৰ কৰি আছে। ক'লে আকৌ বোৱাৰীয়ে মোক মাৰি পেলাম বুলি ধমকিও দিছে। কি কৰোঁ বাৰু, মোৰ উপায় নোহোৱা হৈছে। ঐ বুঢ়া, মোক গালি শুনোৱাই তই হাঁহি হাঁহি বহি আছ হা? মোৰ কথা তই তোৰ পুতেৰক লগা ন? তোক আজি মই মাৰিয়ে পেলাব পাৰোঁ নে নোৱাৰোঁ চা। বোৱাৰী, মই একো কথা লগোৱা নাই। কি কথা লগালোনো? কথা লগোৱা নাই? তই কথা ক'ব আহিছ হা? এই কলক গ্ৰহটো মোৰ পেটত চপাই লৈ মোৰ শান্তি নোহোৱা কৰিছে। কবিতা, তুমি কাক এনেকৈ কৈছা? মই তোমাৰ সকলোবোৰ কথা শুনি আছোঁ। তুমি মোৰ দেউতাক ইমান বেয়াকৈ অপমান কৰিবলৈ ক'ত সাহস পালা? মই যি কৈছোঁ সঁচা কথাই কৈছোঁ। এই বুঢ়াটো অহাৰ পৰা তুমি মোক গালি পাৰি থকা হৈছা। এই বুঢ়াটোৱে মোৰ শান্তি নোহোৱা কৰিলেহি। তুমি কাক বুঢ়া বুলি কৈছা? এবাৰ ভাবি চাইছানে নাই? মই বহুত সহ্য কৰি আছোঁ। তুমি দেউতাৰ লগত কি কি কৰি আছা মই সকলোবোৰ কথা গম পাইছোঁ। আৰু এতিয়া মই সহ্য কৰি নাথাকিম। মই তোমাক ডিভোৰ্চ দিম। এনেও তোমাৰ লগত মই এনেকৈ যুদ্ধ কৰি কৰি থাকিব নোৱাৰোঁ। ডিভোৰ্চ দিলেও দিবা। মোৰ মাৰ ঘৰত মোক খুৱাব পিন্ধাবলৈ নাইকিয়া হৈ যোৱা নাই। মোক মা দেউতাই গোটেই জীৱনটো পঢ়িব পাৰিব। তোমাৰ ঘৰত নাথাকিলেও হ'ব মই। ডাঙৰ বাবা, ৰহচোন। এই সৰু কথাটোতেনো এনেই কাজিয়া কৰি কিয় অশান্তিখন চপাইছ? নহয় দেউতা, এই বহুত মতলবী। নহয় দে, বোৱাৰী মতলবী নহয়। বোৱাৰী বৰ ভালো। শুনচোন, মই থকাৰ কাৰণে বোৱাৰীয়ে যদি কিবা অসুবিধা পাইছে তেনেহ'লে মই গাঁৱলৈকে গুচি যাওঁগৈ। তহঁতে তেওঁ শান্তিৰে থাক। মইতো তোক আগতেই কৈছিলোঁ ন, আমি গাঁৱৰ পৰা নাহোঁ বুলি। তহঁতেহে আমাক জোৰ কৰি আনিছিলি। মই একো বেয়া নাপাওঁ দে। মই আকৌ গাঁৱলৈকে গুচি যামগৈ। নহয় দেউতা, তুমি ক'লৈকো যাব নোৱাৰা। তুমি ইয়াতেই থাকিবা। যাবলগীয়া হ'লে তাই যাব ইয়াৰ পৰা। ঠিক আছে, মই যামগৈ ইয়াৰ পৰা। নাথাকোঁ মই তোমাৰ ঘৰত। বাবা, তই এনেই কাজিয়াখন নকৰিবিচোন। যাচোন বোৱাৰীক বুজাগৈ। বোৱাৰীৰ খং উঠিছে। নোৱাৰোঁ মই তাইক একো বুজাবলৈ। গ'লেও যাওক। মা, মই যাবগৈ ওলাইছোঁ। কি? যাবগৈ ওলাইছোঁ মানে? মা, মই আৰু সাগৰৰ লগত সংসাৰ কৰিব নোৱাৰোঁ। সি দেউতাকৰ কাৰণে মোক আজি বহুত কথা শুনাইছে। তই সেই দুটা মানুহৰ লগতে মিলি থাকিব নোৱাৰনে? মা, তুমিতো জানাই সাগৰে দেউতাকক আনি ইয়াত চপাইছেহি। সেই বুঢ়াটোক মই সদায় আউল পচন ধৰি কেনেকৈ খুৱাই থাকোঁ। সেই বুঢ়াটোক মই আজি ঘৰ মুচিবলৈ দিছিলোঁ আৰু বজাৰলৈ যাব দিছিলোঁ। এইবোৰ কথা সাগৰে গম পাইছে। গম পোৱাৰ কাৰণে সি আজি মোক বহুত কথা শুনাইছে। মোক সি ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। গতিকে মই ইয়াৰ পৰা যামগৈ। কি? তই সেই পিতৃতুল্য বুঢ়া মানুহজনক ঘৰ মুচিবলৈ দিছ? বজাৰ কৰিবলৈ দিছ? তোক যি কৰিছে সাগৰে ভালেই কৰিছে। শুন, তই মোৰ ঘৰলৈ ঘূৰি নাহিবি। ক'লৈ যাওঁ যা। মোৰ ঘৰত তোৰ জেগা নাই। তই সেই দুটা মানুহৰ লগতে মিলিব নোৱাৰ। মোৰ ঘৰত তই এই ককাই আছে, বৌৰে আছে, এইবিলাক ভাই ভতিজাৰ লগত কেনেকৈ মিলি খাবি? দুটা মানুহৰ লগত মিলিব নোৱাৰা মানুহে বৌ ভাজিৰ লগত মিলিব পাৰিবি নেকি? একদম নাহিবি মোৰ ঘৰলৈ। তোৰ ঘৰতে কি অশান্তি সৃষ্টি কৰিছ কৰ। আকৌ মোৰ ঘৰত অশান্তি সৃষ্টি নকৰিবি। হ'ব দে, ফোন ৰাখিছোঁ। মা ৰ'বাচোন মা, তুমিও এনেকুৱা কৰিছা? কাটি দিলে। ভালদৰে কথাটো শুনিবলৈও ধৈৰ্য নাই। মই এতিয়া ক'লৈ যাওঁ বাৰু? মায়েও ঘৰলৈ যাবলৈ মানা কৰিছে। কি হ'ব এতিয়া মোৰ বাৰু? মই সাগৰকেই ক্ষমা খুজিব লাগিব। দাদা, আপুনি যাবলৈ ওলালে নেকি? ওলাইছোৱে। কিবা কবি নেকি? দাদা, আপোনাৰ লগত ডাঙৰ কথা এটা আছিল। কিন্তু বাইদেউ ঘৰতে থাকে যে ক'বলৈ সুবিধাই নাপাওঁ। কি কথা কচোন? দাদা, বাইদেৱে বৰমাক বৰ অত্যাচাৰ কৰে। 2-3 দিনলৈ বৰমাক একো খাবলৈকে নিদিয়ে। মই মনে মনে কিবা এটা খাব দিব পাৰিলে দিওঁ, নোৱাৰিলে নিদিওঁৱে। বৰমাই তেনেকৈ ভোকে লঘোণেই থাকে। আৰু আপুনি অফিচলৈ যোৱাৰ পিছত বৰমাক গোটেই ঘৰৰ কাম কৰিবলৈ দিয়ে। মোক পাকঘৰৰ কামখিনিহে কৰিবলৈ দিয়ে। বৰমাক কাপোৰ ধুব দিয়ে, ঘৰ মুচিব দিয়ে, আৰু বাহিৰা যিমান যি কাম চব বৰমাকে কৰিবলৈ দিয়ে। কি সঁচানে? মায়ে দেখোন মোক এইবোৰ কথা কোৱা নাই। দাদা, মই আপোনাক কিয় মিছা কথা ক'ম বাৰু? ইয়াত মিছা কথা ক'লে মোৰ কি লাভ হ'ব? বৰমাই আপোনাক কিয় এইবোৰ কথা কোৱা নাই জানে? বাইদেৱে বৰমাক দম দি থৈছে। কেনেবাকৈ যদি এইবোৰ কথা আপোনাৰ কাণত পেলায় তেনেহ'লে বাইদেৱে হেনো বৰমাক বিষুৱাই মাৰিব। দাদা, আপুনি কিবা এটা কৰক, নহ'লে বৰমাই এনেকৈ দেখাই দেখাই বেমাৰত পৰিব। আৰু এইবোৰ কথা মই কৈছোঁ বুলি নক'ব, নহ'লে বাইদেৱে মোক কামৰ পৰা উলিয়াই দিব। আৰু মোকো দম দি থৈছে। এইবোৰ কথা যদি আপোনাৰ কাণত পেলাওঁ তেনেহ'লে মোক হেনো কামৰ পৰা উলিয়াই দিব। এইবোৰ কথা মই গম পালোঁ যেতিয়া মই কি কৰোঁ চাই থাক। আৰু তাইতো কেনেকৈ কামৰ পৰা উলিয়াই দিয়ে ময়ো চাওঁ। আজি মই অফিচলৈয়ে নাযাওঁ। তুমি আকৌ অফিচলৈ কিয় নোযোৱা? পৰি, মই এইবোৰ কি শুনিছোঁ? কোনবোৰ কি শুনিছা? তুমি হেনো মাক ঘৰৰ গোটেই কাম কৰিবলৈ দিয়া আৰু 2-3 দিনলৈ হেনো মাক একো খাবলৈ নিদিয়া। কোনে কৈছে তোমাক এইবোৰ কথা? যোনেই নকওক, মই কথাবোৰ সুধিছোঁ, তুমি হয়নে নহয় কোৱা। চাবা কিন্তু মিছা কথা ক'লে কিন্তু তোমাৰ বিপদ হ'ব। সঁচা কথা ক'লে মই তোমাৰ ভুলটো শুধৰাই ল'ম। আৰু যদি মিছা কথা কোৱা তেনেহ'লে তুমি যিমানেই মোক ক্ষমা নোখোজা কিয় মই তোমাক কেতিয়াও ক্ষমা নকৰিম। সঁচা? কি সঁচা? তই মোৰ মাৰ লগত তেনেকুৱা কৰ? তোৰ পৰা মই বুদ্ধি কৰি কথাহে উলিয়াইছিলোঁ। ওলা, তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা। মোৰ মাৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ তই ক'ত সাহস পালি? ওলাইছনে? তই এতিয়াই ওলা। সৰু বাবা, কি হৈছে? তই বোৱাৰীৰ লগত কিয় কাজিয়া কৰিছ? মা, আজি ইমান দিনে যে এইজনীয়ে তোমাক ইমান অত্যাচাৰ কৰিছে তুমি মোক কিয় কোৱা নাই? মই এইবোৰ কথা কৈ তহঁতৰ সংসাৰখনৰ মাজত আউল লগাব বিচৰা নাই। মই তহঁতক প্ৰথম আমাক আনিবলৈ যাওঁতেই কোৱা নাছিলোঁ জানো? আমি গাঁৱৰ মানুহ গাঁৱতেই থাকিম, চহৰত মিলিব নোৱাৰিম।
তহঁতেহে আমাৰ কথা নুশুনি ইয়ালৈ লৈ আহিছিলি। ব'ল, এতিয়াও সময় আছে। মোক আৰু দেউতাৰক গাঁৱত থৈ আহগৈ। আমি গাঁৱতেই সুখে শান্তিৰে থাকিম। নহ'ব মা, তুমি ক'তো যাব নোৱাৰা, ইয়াতেই থাকিব লাগিব। প্ৰয়োজন হ'লে তাই ওলাই যাব মোৰ ঘৰৰ পৰা। তুমি এইবোৰ কি কথা কৈছা? তুমি মোক ঘৰৰ পৰা উলিয়াই দিলে মই ক'লৈ যামগৈ? মোৰ মা নাই, দেউতা নাই। তোমাৰ বাহিৰে মোৰ আপোন বুলিবলৈ কোনো নাই। তুমি মোক এনেকৈ ঘৰৰ পৰা উলিয়াই নপঠিয়াবা। মোৰ মাক তই অত্যাচাৰ কৰিবি আৰু মই তোক এইখন ঘৰত ৰাখি থাকিম, কেতিয়াও নহ'ব। ওলা, এতিয়াই ওলা এইখন ঘৰৰ পৰা। বাবা, তই এইবোৰ কি কথা কৈছ? বোৱাৰীক যদি তই এইখন ঘৰৰ পৰা উলিয়াই পঠিয়া, তেনেহ'লে ময়ো ইয়াৰ পৰা ওলাই যাম। ময়ো নাথাকোঁ তোৰ লগত। মা, যিজনী বোৱাৰীয়ে তোমাক ইমান অত্যাচাৰ কৰিছে, আজি তাইক উলিয়াই পঠিয়াব খোজোতে তুমিও ওলাই যাব খুজিছা যে? তাই মোতকৈ বয়সত বহুত সৰু। তাই ভুল হ'ব পাৰে। তাই ভুল কৰিলে আমি ভুলবোৰ শুধৰাই দিব লাগিব। তাই একো ভুল কৰিলে বুলি তাইক ঘৰৰ পৰা উলিয়াই দি আমি জনা বুজা ডাঙৰবোৰেও যদি ভুলেই কৰোঁ, তেনেহ'লে কেনেকৈ তাই শুধৰণি হ'ব? শুনিছা মায়ে কি কৈছে? মা, মোৰ বহুত ভুল হৈ গ'ল। মই আপোনাৰ লগত বহুত অন্যায় কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক মা। মই আৰু আপোনাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। আজিৰ পৰা মই মোৰ নিজৰ মা বুলি ভাবিম আপোনাক। হ'ব দিয়া সৰু বাবা, দেউতাৰক বহুত দিন দেখা নাই। মোক এবাৰ দেউতাৰৰ ওচৰলৈ লৈ যাবি নেকি? নিম মা, নিম। যোৱা, তুমি ওলোৱাগৈ। মই আজিয়ে তোমাক দেউতাৰ ওচৰলৈ লৈ যাম। দেউতাৰ ওচৰলৈ ময়ো যাম। আৰু মা দেউতাক আমাৰ ঘৰতে আমাৰ লগত একেলগে ৰাখিম। যোৱা তেনেহ'লে, ওলোৱাগৈ। ভাইটি, ক'লৈনো যাওঁ? দাদা তই? আমি তহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। হয় নেকি? কিন্তু আমিয়ে আহি ওলালোহি। ডাঙৰ বাবা, দেউতাৰা ক'ত? মা, দেউতা অহা নাই নহয়। দেউতাক বৰকৈ জোৰ কৰিছিলোঁ, কিন্তু দেউতাই আহিবই নিবিচাৰিলে। কি? আহিব নিবিচাৰিলে? তেওঁ মোলৈ এবাৰো মনত পৰা নাইনে? তোমালৈ দেউতাৰ মনতেই নপৰে। দেউতাই এদিনো তোমাৰ কথা নকয়, সেইকাৰণে নানিলোঁ দেউতাক। হ'ব, তেওঁ যদি মোলৈ মনত নপৰে, মই আকৌ তেওঁলৈ কিয় মনত পেলাই থাকোঁ? নেলাগে, মোক কোনেও ভাল পাব নালাগে। কোনেও মোক মনত পেলাব নালাগে। হ'ব মা, হ'ব। দেউতাই তোমাৰ কথা সদায় কৈ থাকে, আৰু তোমাৰ অবিহনে দেউতাই কিমান কষ্টত আছে সেই কথাটো মই জানো। আৰু দেউতাই তোমাক চাবলৈ উদ্ধাটো খাই আহিছে। দেউতা বাহিৰতেই ৰখি আছে। ৰ'বা, মই মাত দিছোঁ। দেউতা, সোমাই আহা। তোমাৰ শ্ৰীমতীয়ে তোমাক শংকৰি আছে। বিমলা। এনেকৈয়ে মাক দেউতাকক আকৌ মিলাই দিলে আৰু গোটেইবোৰ সুখে শান্তিৰে থাকিবলৈ ল'লে।